Hello and welcome. আজি আমি এটা ইম্পৰ্টেন্ট টপিক ক্লাস 10 ৰ that is এটুকুৰা সাবুন বা সোপ ই কেনেকৈ কাম কৰে তোমালোকৰ সিলেবাসত আছে এই টপিকটো এক্সামতো আহি থাকে বাৰে বাৰে ইয়াক আমি চাও আহা যে মই কৈছো যে এটুকুৰা সোপ ই কেনেকৈ কাম কৰে সোৱা সোপৰ ফাংচনটো জানিবলৈ যোৱাৰ আগতে আমি দুটা বস্তু পঢ়িলো এটা হৈছে হাইড্ৰোফিলিক কাক কয় হাইড্ৰোফিলিক কাক কয় আৰু এটা কনসেপ্ট হৈছে হেতু হৈছে হাইড্ৰোফোবিক কাক কয় হাইড্ৰোফিলিক আৰু হাইড্ৰোফোবিক এটা সোৱা হাইড্ৰোফিলিক মানে হৈছে ওয়াটাৰ লভিং পাৰ্ট যোনটো বস্তুৱে পানী ভাল পাব আৰু হাইড্ৰোফোবিক মানে হৈছে যোনটোৱে কি হৈছে ওয়াটাৰ বেয়া পাব পানী লৈ তাৰ যাৰ ভয় থাকিব এটো হৈছে হাইড্ৰোফোবিক তাহলে পাছৰখিনি সোৱা যেতিয়া আমি সোপ বুলি কম বা সাবুন বুলি কম আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো যেতিয়া ড্ৰ কৰো তেতিয়া হলে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় সোৱা এনেকুৱা ঢেৰ কাৰ্বন থাকিব পাৰে আৰু ইয়াৰ এটা কি থাকিব এনেকুৱা এটা কাৰ্বনিল গ্ৰুপ এটা থাকে এটা এই যোনটো তুমি কাৰ্বনিল গ্ৰুপ দেখিছা মই এইখিনি কথা নাই কোৱা এই কাৰ্বনিল গ্ৰুপটো এটো হৈছে হাইড্ৰোফোবিক পাৰ্ট ভুল হৈছে মোৰ এটো হৈছে হাইড্ৰোফিলিক পাৰ্ট হাইড্ৰোফিলিক পাৰ্ট মানে হিহঁতি কি কৰিব পানী ভাল পাব ঠিক আছে হিহঁতি পানী ভাল পাব আৰু এই পাৰ্টটো হৈছে হাইড্ৰোফোবিক পাৰ্ট এটো হৈছে হাইড্ৰোফোবিক পাৰ্ট মানে হিহঁতি কি কৰে পানী বেয়া পায় তো ধৰিবা সাবুনৰ ভিতৰতে এনেকুৱা এটা পাৰ্ট আছে মই যদি কওঁ যে গুটেটো সাবুন হয় এই পাৰ্টটো হৈছে হাইড্ৰোফিলিক যোনে পানী ভাল পাব আৰু এটো হৈছে হাইড্ৰোফোবিক পাৰ্ট যোনে পানী বেয়া পাব এইটোকে লৈ বুজিবলৈ তাৰ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ হয় এটা ধৰি লোৱা মোৰ এই সোলাটোত যেনিবা কিবা এটা লেটেৰা লাগি আছে অইল লাগি আছে ঠিক আছে এটোক মই পানীত পেলাই দিলো এটা গোটেই মোৰ সোলাটোত কি আছে দুটা ধৰণৰ বস্তু আছে সোৱা ইয়াত মই মোৰ সোলাটো ধৰি লোৱা ড্ৰ কৰিছো এটো ঠিক আছে ভালকৈ ইয়াত মই সোলাটো ড্ৰ কৰিছো এই ডখৰতে যেনিবা অইল লাগি আছে আৰু গোটেই বাকিখিনিত কি লাগি আছে পানী লাগি আছে বাকিখিনিত পানী লাগি আছে কাৰণ ধুবলৈ তো মই পানী দিম এতিয়া তুমি নিজেই কথাটো অনুমান কৰিছোৱা বা নিজেই কথাটো অনুধাৱন কৰিছোৱা ভাবিছোৱা এই পানীখিনিৰ ওচৰলে কোনটো পাৰ্ট যাব সাবুন টুকুৰাৰ অবিয়াসলি যোনটো হাইড্ৰোফিলিক পাৰ্ট আছে হেখিনি এই পানীখিনিৰ ওচৰলে যাবগে ধৰি লও মই হাইড্ৰোফিলিক পৰ্চনটোক মই এনেকে দেখাইছো এনেকুৱাকে দেখাইছো এটো হৈছে হাইড্ৰোফিলিক পৰ্চনটো এটো ক'ত গুছি গল তেতিয়া হলে পানীখিনিৰ ওচৰত গুছি গল আৰু পানীখিনিক যোনটো বেয়া পোৱা পাৰ্ট আছে that means hydrophobic part to a part to hydrophobic part to অকল কাৰ্বনৰ লং চেইন part to হে part to তেতিয়া হলে কৰে গুছি যাব যোনটো তোমাৰ অইল আছে তালে গুছি যাব তাৰ লগত লগ লাগি ই ৰিমুভ হৈ যাব আৰু এনেকৈ আমাৰ সপৰ ফাংচনটো আমাৰ এনেকে ধৰণে কাম কৰে আৰু ই যোনটো ষ্ট্ৰাকচাৰ বনাইছে এটা কোনোবা এটা অইল পাৰ্টিকল আছে তাৰ সাইডত ই যোনটো ষ্ট্ৰাকচাৰ বনাই এনেকে ইয়াৰ সন্মুখত কি থাকে কলো মই হাইড্ৰোফিলিক পাৰ্টটো থাকে পানী ভাল পোৱা পাৰ্টটো আৰু এইফালে কি থাকে হাইড্ৰোফোবিক পাৰ্টটো থাকে যোনটো অইলৰ লগত লাগি থাকিব এই ষ্ট্ৰাকচাৰটোক আমাক কি বুলি কোৱা হয় মিচেল বুলি কোৱা হয় মনত ৰাখিবা এইটো এক্সামত বাৰে বাৰে আহি থাকে থ্যাংক ইউ